অৱশেষত গা লৰিল গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ৰোগীৰ পৰা লোৱা বৰ্ধিত মাচুল ঘূৰাই দিবলৈ বাধ্য হ'ল কৰ্কট প্ৰতিষ্ঠান কৰ্তৃপক্ষ। শেহতীয়াকৈ কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মকাণ্ড সন্দৰ্ভত প্ৰতিদিন সংবাদগোষ্ঠীয়ে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰিছিল। কিদৰে ৰোগীৰ পৰা প্ৰতিষ্ঠানখনে বৰ্ধিত মাচুল আদায় কৰিছিল, কেমোথেৰাপিৰ নামত আদায় লোৱা বৰ্ধিত মাচুল আদি সম্পৰ্কত বৃহস্পতিবাৰে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰাৰ পাছত প্ৰতিষ্ঠানখনে নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হয়। শেহতীয়াকৈ গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনে গ্ৰহণ কৰা এই পদক্ষেপক ৰোগী তথা ৰোগীৰ আত্মীয়ই সহজভাৱে ল'ব পৰা নাছিল, যাৰ ফলত তোলপাৰ লাগিছিল সমগ্ৰ ৰাজ্যত। ৰোগীক কেঁকুৰা চেপা দি এই কৰ্কট প্ৰতিষ্ঠানখনে পূৰ্বৰ তুলনাত ব্যাপক হাৰত মাচুল বৃদ্ধি কৰা কাণ্ডক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। টাটা গ্ৰুপৰ সহযোগত বিভিন্ন চহৰৰ লগতে গুৱাহাটীত স্থাপন কৰা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনে শেহতীয়াকৈ ব্যাপক হাৰত বৃদ্ধি কৰিছিল মাচুল। প্ৰতিষ্ঠানখনে জেনেৰেল বেডৰ মাচুল 200 টকাৰ পৰা 1500 টকা, পঞ্জীয়ন মাচুল 100 টকাৰ পৰা 360 টকা, সমান্তৰালকৈ ICU বেডৰ মাচুল 1500 টকাৰ পৰা 4000 টকা, চিটি স্কেন 4500 পৰা 6500 টকা, কেবিনৰ মাচুল 3000 টকাৰ পৰা 4500 টকালৈ বৃদ্ধি কৰিছিল। গুৱাহাটীৰ কৰ্কট প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধি কৰাৰ এই বিষয়টো স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে সবিস্তাৰে ৰাজহুৱা কৰাৰ পাছত ৰোগী আৰু অভিভাৱকৰ লগতে সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কেৱল মাচুল বৃদ্ধিতেই ক্ষান্ত নথকা প্ৰতিষ্ঠানখনে ৰোগীক ভৰ্তি কৰাৰ সময়ত অভিভাৱকে 10,000 টকা জমা দিব লাগিব বুলিও সদৰি কৰিছিল। ইয়াৰ উপৰিও তেজ পৰীক্ষাৰ মাচুল পূৰ্বৰ 1200 টকাৰ পৰা 2400 টকালৈ বৃদ্ধি কৰাৰ কাৰ্যই স্তম্ভিত কৰি তুলিছিল সকলোকে। আচলতে বেমাৰৰ কাৰণে যিখিনি টেনশ্যন লৈ মৃত্যু হয়, এতিয়া পইচাৰ টেনশ্যনতহে মৃত্যু হ'ব যেন মোৰ ধাৰণা হৈছে কিছুমান পেচেণ্টৰ। এতিয়া সেই 2 নাৱত 2 ভৰি আৰু মাজতে তাৰমানে আমাৰবিলাকৰ যেন মানে অসুবিধা হৈছে। গতিকে ইয়াৰ এটা সঠিক সিদ্ধান্ত মানে সঠিক সুসিদ্ধান্ত এটা মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব লাগিব, যাতে আমাৰ সুবিধা হয়। মই এই ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে ইয়াত আচলতে যিবিলাক মধ্যবিত্ত পৰিয়ালৰ লোকে ট্ৰিটমেণ্ট কৰি আছে আৰু যিবিলাকৰ তাৰমানে আয়ুষ্মান কাৰ্ড নাই, তেওঁলোকে যাতে তাৰমানে কম পইচাত ট্ৰিটমেণ্টটো কৰি সুস্থ হ'ব পাৰে, সেইটো ব্যৱস্থা কৰিলে তেখেতৰ সুবিধাটো বেছি ভাল। উল্লেখযোগ্য যে কৰ্কট প্ৰতিষ্ঠানখনে হঠাতে গ্ৰহণ কৰা এই বৰ্ধিত মাচুল প্ৰসংগত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। তেওঁ 10,000 টকা আগধন লোৱাৰ নিৰ্দেশ পোনছাতেই বাতিল কৰে। লগতে সংবাদমেলত তেওঁ কয় যে মাচুল বৃদ্ধি কেৱল কাৰ্ডৰ ৰোগীৰ ক্ষেত্ৰতহে কৰা হৈছিল, সাধাৰণ লোকৰ বাবে মাচুল বৃদ্ধি হোৱা নাই। লগতে তেওঁ কয় যে দাম বৃদ্ধি হ'লে অসম চৰকাৰ অথবা কেন্দ্ৰই দিব লাগিব। কাৰ্ড নথকা সকলে পূৰ্বৰ দৰেই মাচুল দিব পাৰিব। 10,000 টকা তেওঁলোকে ৰোগীৰ পৰা আগধন ল'বৰ কাৰণে এটা নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশটো যোৱাকালি ৰাতিয়ে মই বাতিল কৰিবৰ বাবে তেওঁলোকক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকে এইটো বাতিল কৰিছে। বাকী যিখিনি মাচুল বৃদ্ধি কৰা হৈছিলে, এই মাচুল বৃদ্ধি অকল কাৰ্ডৰ পেচেণ্টৰ ওপৰতহে কৰা হৈছে। তাৰমানে যাৰ আয়ুষ্মান অসম কাৰ্ড আছে, আয়ুষ্মান ভাৰত কাৰ্ড আছে, মেডিক্লেইম আছে, ইঞ্চুৰেঞ্চ আছে বা কৰ্পৰেট ছেক্টৰৰ পেচেণ্ট আছে, তেওঁলোকৰ কাৰণেহে বৃদ্ধি হৈছে। সাধাৰণ মানুহৰ কাৰণে এই নন কাৰ্ড হোল্ডাৰ সাধাৰণ মানুহৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই। আমাৰ কৰ্কট প্ৰতিষ্ঠানত 98% পেচেণ্ট 98% পেচেণ্ট কাৰ্ড লৈ হাতত যায়। গতিকে তেওঁলোকে কোনো মাচুল দিব নালাগে, তেওঁলোকে বিনা পইচাত সোমাই বিনা পইচাত ওলাই যায়। এই যি মাচুল লোৱা নোলোৱা, এইটো কেন্সাৰ ইনষ্টিটিউট আৰু অসম চৰকাৰৰ মাজত। যদি দাম বৃদ্ধি কৰিছে অসম চৰকাৰে দিব লাগিব, যদি দাম বৃদ্ধি কৰিছে তাক ভাৰত চৰকাৰে দিব লাগিব, যদি দাম বৃদ্ধি কৰিছে তাক ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিব লাগিব, ONGC অইল ইণ্ডিয়াৰ দৰে কৰ্পৰেটে দিব লাগিব। কিন্তু যাৰ কাৰ্ড নাই বা খালি মাত্ৰ OPDত আহিছে, তেওঁলোকে আগৰ দৰে পুৰণা ৰেটটোৱে পাব। উল্লেখ্য যে কৰ্কট প্ৰতিষ্ঠানখনৰ
মাচুল বৃদ্ধিৰ এই কৰ্মকাণ্ড সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰ্কট প্ৰতিষ্ঠানখনৰ বিষয়ববীয়াসকলৰ লগত বুধবাৰে এক বৈঠকত মিলিত হৈছিল আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে দিছিল এই স্পষ্টীকৰণ আৰু এই স্পষ্টীকৰণ লাভ কৰাৰ পাছতেই ৰোগী তথা ৰোগীৰ আত্মীয়সকলে লাভ কৰিছে সামান্য সকাহ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।